নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই কেইদিনমান আগত তোমালোকৰ পৰা এটা মতামত বিচাৰিছিলোঁ যে কিহৰ ওপৰত ভিডিঅ' লাগে এইচএছ ৰিজাল্ট নে এইচএছ গ্ৰেছ মাৰ্ক য'ত তোমালোক বেছিভাগে এইচএছ ৰিজাল্টৰ ওপৰত ভিডিঅ' লাগে বুলি কৈছা সেয়েহে আজি মই তোমালোকৰ বাবে এইখন ভিডিঅ' লৈ আহিছোঁ যিসকলে এইচএছ গ্ৰেছ মাৰ্কৰ ওপৰত ভিডিঅ' বিচাৰিছা তেওঁলোকৰ বাবে এখন ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন আৰু কমেণ্টত পিন কৰা আছে সেইখন চাব পৰা য'ত গ্ৰেছ মাৰ্কৰ নীতি নিয়মৰ বিষয়ে বিস্তাৰিত আলোচনা কৰা হৈছে আৰু এটা কথা যেহেতু এইখন ভিডিঅ' তোমালোকৰ মতামতৰ ওপৰত প্ৰস্তুত কৰা হৈছে তাৰ বাবে মই ভাবোঁ এই ভিডিঅ'খন সম্পূৰ্ণ চালে এইচএছ ৰিজাল্ট কেতিয়া দিব এই বিষয়ে ইউটিউবত আৰু বেলেগ ভিডিঅ' চাবলৈ প্ৰয়োজন নহ'ব ये बड़ी अच्छी बात कही आप 5 মিনিট সময়ৰ কিমান মূল্য যিদিনা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বহি তোমালোক লিখি থকাৰ মাজতে তোমাৰ পৰা বহি কাঢ়ি লোৱা হৈছিল সেইদিনাই বুজি পাইছা যে 5 মিনিট সময়ৰ কিমান মূল্য তেতিয়া মনে মনে কি ভাবিছিলা ইছ মোৰ হাতত যদি আৰু 5 মিনিট সময় থাকিলেহেঁতেন মই আৰু দুটা প্ৰশ্নৰ উত্তৰ কৰিলোঁ হয় তোমালোকে কি জানা সিদিনা যদি সেই দুটা প্ৰশ্নৰ উত্তৰ কৰি আহিলে হয় আজি ৰিজাল্টৰ কাৰণে ইমান চিন্তা কৰি থাকিবলগীয়া নহয় এইবোৰ কথা কিয় কৈছোঁ তোমালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ নামত ইউটিউব আৰু ফেচবুকত ফেক ভিডিঅ'বোৰ চাই কিমান 5 মিনিট নষ্ট কৰিছা নিজকে এবাৰ প্ৰশ্ন কৰা তোমালোক ইউটিউবত দেখা প্ৰতিটো ভিডিঅ'ত কৈছে যে 20 এপ্ৰিলত ঘোষণা হ'ব এইচএছ ৰিজাল্ট আৰু কিছুমান ভিডিঅ'ত কৈছে যে 21 এপ্ৰিলত ঘোষণা কৰা হ'ব এইচএছ ৰিজাল্ট লগতে কিছুমান ভিডিঅ'ত এতিয়াও কৈ আছে যে হয়তো 9 মে'ত ঘোষণা কৰা হ'ব পাৰে এইচএছ ৰিজাল্ট কিন্তু ৰিজাল্ট ঘোষণাৰ কোনো অফিচিয়েল নটিফিকেশ্যন আহিলনে এতিয়া আহিছোঁ মূল কথালৈ আজিৰ এইখন ভিডিঅ'ত মই তোমালোকক 4টা টিপছ দিম যি টিপছকেইটা ফ'ল' কৰিলে কোন সময়ত কোন তাৰিখে দিব হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট সকলোৰে আগত গম পাই যাবা আৰু ঘৰৰ পৰা পলাই যাব পাৰিবা সুটিয়ে লাল করে দেবো নোংরামি বার করে দেবো কোনেও আৰু পলাই নাযাবা ধেমালি কৰিছোঁ আজিৰ এই ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ পিছত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব এই লিখি ইউটিউবত আৰু চাৰ্চ কৰিবলৈ প্ৰয়োজন নহ'ব তোমালোকৰ উদ্দেশ্যে কৈছোঁ যে অতি শীঘ্ৰেই তোমালোকে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল লাভ কৰিবা ইতিমধ্যে যোৱা 11 এপ্ৰিল তাৰিখে ঘোষণা হৈ গ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাইছে যে 7 বিহুৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ শেষত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল তোমালোক কিছুমানে হয়তো জানা 2024 বৰ্ষত মে' মাহৰ 9 তাৰিখে ঘোষণা কৰা হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল এইবাৰো মে' মাহৰ 9 তাৰিখে ঘোষণা কৰা হ'ব নেকি ফলাফল মই তোমালোকক আন ইউটিউবাৰৰ দৰে কোনো মিছা তাৰিখ নকওঁ মই দিয়া এই 4টা টিপছ ফ'ল' কৰিবা সকলোৰে আগত গম পাই যাবা কেতিয়া দিব ৰিজাল্ট 1 নম্বৰ টিপছ প্ৰথমে আহি যাবা প্লে ষ্ট'ৰত আহি চাৰ্চ কৰিবা এক্স লিখি চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা এপ লৈ আহিব এপটো এক্স নামেৰে নামকৰণ কৰা হৈছে ইয়াৰ আৰু এটা নাম আছে যিসকলে জানা তেওঁলোকে কমেণ্টত কমেণ্ট কৰি জনোৱা এক্সটো তোমালোকে প্ৰথমে ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰাৰ পিছত তোমালোকে ইয়াতে এটা একাউণ্ট খুলিব লাগিব তোমালোকে সহজে ইউটিউবত চাই এই এক্সৰ একাউণ্ট এটা খুলি ল'বা এক্স এপ্লিকেশ্যনটোত একাউণ্ট খোলাৰ পিছত তোমালোকে এপটো অ'পেন কৰিবা অ'পেন কৰিলে এনেকুৱা ইণ্টাৰফেচ পাবা তোমালোকে প্ৰথমে চাৰ্চ অপশ্যনত ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ পিছত ওপৰত চোৱা চাৰ্চ এক্স ইয়াতে ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে চাৰ্চ কৰিবা হিমন্ত বিশ্ব শৰ্মা ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা পেজ খোল খাব ওপৰত চোৱা ফ'ল' লিখা আছে তোমালোকে ইয়াতে ফ'লত ক্লিক কৰিবা ফ'লত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কানেকশ্যন অৰ্থাৎ কানেক্ট হৈ যাবা যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো টুইট কৰিব তোমালোকে কিন্তু পাই যাবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফ'ল' কৰিলে তোমালোকৰ কি লাভ হ'ব সবিশেষ জনাইছোঁ গতিকে ভিডিঅ'খনত যদি এতিয়ালৈকে লাইক কৰা নাই এটাকৈ লাইক দিয়া তাৰপিছত চাৰ্চ কৰিবা ৰমেশ পেগু চাৰ্চ কৰিলেও এনেকুৱা ইণ্টাৰফেচি পাবা তোমালোকৰ ওপৰত চব ফ'ল' লিখা আছে ইয়াতে ক্লিক কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰমেশ পেগুক প্ৰথমে ফ'ল' কৰি ল'বা এতিয়া জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰমেশ পেগু ডাঙৰীয়াক ফ'ল' কৰিলে তোমালোকৰ কি লাভ হ'ব যেতিয়া 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব তাৰ 2 বা 3 ঘণ্টা আগত টুইট কৰিব তোমালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰমেশ পেগুক ফ'ল' কৰি ৰাখিলেই সকলোৰে আগত গম পাই যাবা যে কেতিয়া আৰু কোন সময়ত ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল 2 নম্বৰ টিপছ আকৌ আহি যাবা প্লে ষ্ট'ৰত আহি চাৰ্চ কৰিবা উপলব্ধ চাৰ্চ কৰাৰ পিছত তোমালোকৰ সন্মুখত উপলব্ধ নামৰ এপটো খোল খাব তোমালোকে প্ৰথমে কি কৰিবা এইটো ইনষ্টল কৰি ল'বা এতিয়া মনে মনে কি ভাবি আছা প্ৰথমে এক্স ডাউনলোড কৰিলোঁ আকৌ এতিয়া উপলব্ধ ডাউনলোড কৰিম মোৰ নে ষ্ট'ৰেজ লোড হৈ যাব আৰে বাবা সকলোৰে আগত ৰিজাল্ট চাবলৈ হ'লে এইখিনি কষ্ট কৰিব লাগিব তাৰপিছত কি কৰিবা অ'পেন কৰিবা
অপেন কৰাৰ পিছত তোমালোকে ইয়াতে কি তোমালোকৰ লাভ হ'ব কৈ আছোঁ তোমালোকৰ যেতিয়া ৰিজাল্ট প্ৰকাশ পাব তেতিয়া এই এপটোৰ জৰিয়তে তোমালোকে সকলোৰে আগত কিন্তু ৰিজাল্ট চাব পৰা নেটৱৰ্কৰ সমস্যা অবিহনে যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া কিন্তু নেটৱৰ্কৰ সমস্যা দিব তোমালোকে যেতিয়া গুগল বা ব্ৰাউজাৰত চাবা ৰিজাল্ট তোমালোকে এই এপত ৰিজাল্ট চালে সকলোৰে আগত চাব পাৰিবা আৰু সকলোৰে আগতে গম পাই যাবা যে ৰিজাল্ট ঘোষণা কৰা হৈছে ৰিজাল্ট ঘোষণা হোৱাৰ পিছত কেনেকৈ চাবা ৰিজাল্ট মই তোমালোকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা 3 নম্বৰ টিপছ মই দিয়া এই 5টা ৱেবছাইট ফলো কৰিবা যি 5টা ৱেবছাইটত সকলোৰে আগত প্ৰকাশ পাব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল 1 নম্বৰ ৱেবছাইট অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in এই ৱেবছাইটটো তোমালোকে সকলোৱে ফলো কৰি ৰাখা কাৰণ এই ৱেবছাইটটোত সকলোৰে আগত কিন্তু প্ৰকাশ পাব 2025 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল 2 নম্বৰ ৱেবছাইট result.assam.nic.in এই ৱেবছাইটটো তোমালোকে ফলো কৰি ৰাখা 3 নম্বৰ ৱেবছাইট www.results.shiksha 4 নম্বৰ ৱেবছাইট assamjobalerts.com 5 নম্বৰ ৱেবছাইট exam.etc.com 4 নম্বৰ টিপছ তোমালোকে আকৌ আহি যাবা প্লে ষ্টৰত আহি সাৰ্চ কৰিবা ফাৰ্ষ্ট ৰিজাল্ট লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এই এপটো ওলাই পৰিব তোমালোকে এই এপটো প্ৰথমে ইনষ্টল কৰি লোৱা অৰ্থাৎ ডাউনলোড কৰি লোৱা ডাউনলোড কৰাৰ পিছত তোমালোকে অপেনত ক্লিক কৰি দিবা অপেনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব তোমালোকৰ সন্মুখত ইয়াতে লিখা আছে ওয়েলকাম অৰ্থাৎ আমাক স্বাগতম জনোৱা হৈছে ইয়াতে চোৱাৰ সাৰ্চ বোৰ্ড তোমালোকে প্ৰথমে পঢ়ি লোৱা আজি ইয়াতে কি বোৰ্ড দিয়া আছে অন্ধ্ৰপ্ৰদেশ বোৰ্ড তেলেংগানা বোৰ্ড নাগালেণ্ড বোৰ্ড কৰ্ণাটকা বোৰ্ড পাঞ্জাব বোৰ্ড গোৱা বোৰ্ড গতিকে আমি আসাম বোৰ্ডৰ হয় গতিকে আমি আসাম বোৰ্ড সিলেক্ট কৰিম আসাম বোৰ্ড সিলেক্ট কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ ওলাই পৰিব তোমালোকে কি কৰিব লাগিব জনাইছোঁ তোমালোকে যেহেতু 12 ক্লাছ গতিকে তোমালোকে 12ত ক্লিক কৰি দিবা 12 ক্লাছত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে কিহত তোমালোকে ইয়াতে চাব পাৰিছা ইঞ্জিনিয়াৰিং মেডিকেল কমাৰ্চ আৰু হিউমেনিটিজ তোমালোকে কি কৰিব বিচাৰা তোমালোকে ইয়াতে ক্লিক কৰি দিয়া যেহেতু কমাৰ্চৰ গতিকে মই কমাৰ্চত ক্লিক কৰিছোঁ কমাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে লগ ইন টু ইয়ৰ একাউণ্ট তোমালোকে ইয়াতে লগ ইন উইথ গুগলত ক্লিক কৰিব লাগিব গুগলত ক্লিক কৰি দিয়াৰ লগে লগে অলপ ৱেইটিং অৰ্থাৎ তোমালোকে ৱেইট কৰিব লাগিব তাৰপিছত তোমালোকে কিন্তু এটা গুগল সিলেক্ট কৰিব লাগিব তোমালোকৰ মোবাইল ফোনত থকা এটা জিমেইল সিলেক্ট কৰি দিবা গতিকে মই এটা জিমেইল সিলেক্ট কৰি দি আছোঁ জিমেইলটো সিলেক্ট কৰি দিয়াৰ লগে লগে কি কৰিব লাগিব সবিশেষ জনাইছোঁ গতিকে যিসকলে এতিয়ালৈকে লাইক কৰা নাই তেন্তে লাইক কৰা কাৰণ এইখন ভিডিঅ' চালেই তোমালোকে কিন্তু এই ৰিজাল্ট কেতিয়া দিব গম পাই যাবা ইয়াতে চোৱা এনেকুৱা এটা ইণ্টাৰফেচ ওলাই পৰিব গতিকে এইটো আমাৰ প্ৰয়োজন নাই গতিকে তোমালোকে এইটো কাটি দিবা তাৰপিছতে কিন্তু ইয়াতে চাব পাৰিছা যে 12 ৰিজাল্ট 2025 ইয়াতে তোমালোকে প্ৰথমে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত যেতিয়া ৰিজাল্ট প্ৰকাশ পাব তেতিয়া কিন্তু তোমালোকে ৰিজাল্ট চাব পাৰিবা গতিকে মই আগতেই কৈছোঁ যে যেতিয়া ৰিজাল্ট প্ৰকাশ পাব মই তোমালোকৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম য'ত তোমালোকে কেনেকৈ সুন্দৰভাৱে সকলোৰে আগত ৰিজাল্ট চাব পাৰিবা গতিকে তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিবা ইয়াতে যেতিয়া ৰিজাল্ট প্ৰকাশ পাব চোৱা তলত কিন্তু আমাক দেখুৱাই আছে যে দিছ লিংক উইল বি এক্টিভ when ৰিজাল্ট ডিক্লেয়াৰ অৰ্থাৎ তোমালোকে গম পাইছা যে যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া কিন্তু এই লিংকটো এক্টিভ হ'ব অৰ্থাৎ সক্ৰিয় হৈ পৰিব গতিকে তোমালোকে কিন্তু এই এপটো ডাউনলোড কৰি লোৱা ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ মই দিয়া এই 4টা টিপছ তোমালোকৰ ৰিজাল্ট চাবলৈ অতিকৈ কামত আহিব আৰু তোমালোকৰ মূল্যৱান সময়ো নষ্ট নহ'ব ফলাফল ঘোষণা হোৱাৰ পিছত কেনেকৈ চাবা নিজৰ ফলাফল এই বিষয়ে মই এখন ইনফৰ্মেটিভ ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবা আৰু এইখন ভিডিঅ' ভাল লাগিলে তোমাৰ কাষৰ বন্ধু বান্ধৱীক এতিয়াই শ্বেয়াৰ কৰি দিয়া সকলোৰে ৰিজাল্ট ভাল হওক এই কামনাৰে বিদায় লৈছোঁ আজিৰ এইখন ভিডিঅ'ৰ পৰা ধন্যবাদ